নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মই আপোনালোকৰ ওচৰত আজি প্ৰদৰ্শন কৰিবলৈ লৈছোঁ এটা বাস্তু ঘৰৰ নক্সা। এইটো এটা উত্তৰমুখী ভূমি খুব কম ভাগ্যৱান মানুহৰ কপালতহে হয়, কিন্তু অতি উত্তম। কিন্তু ইয়াতে কি ভুল কৰিলে চাওক, মুখ্য গেটখন যিখন বাউণ্ডাৰী ৱালৰ ভিতৰে সোমাই আহোঁ সেইখন ৰাখিলে উত্তৰৰ বায়ৱ কোণটোত আৰু পশ্চিমত এনেকৈ উঠি বাৰাণ্ডাত উঠি পশ্চিমৰ ফালে ষ্টেপ ৰাখিছে লবিলৈ যাবলৈ। আৰু বাউণ্ডাৰী ৱালৰ মুখ্য গেটেৰে আমি সোমাই আকৌ এনেদৰে উত্তৰৰ ফালে ষ্টেপ ৰাখি এইফালে সোমাব পৰা কৰি উত্তৰেদি সোমাব পৰা কৰি আন এটা তেওঁলোকে ষ্টেপ ৰাখিছে ভিতৰত সোমাব পৰা কৰি। কিন্তু যেতিয়া বাউণ্ডাৰী ৱালৰ ভিতৰত সোমাই বাওঁফালে ঘূৰি পেলাই ঘৰলৈ ভিতৰলৈ যোৱাটো এইটো এটা অশুভ, এইটো এটা বাস্তুৰ দোষ। উত্তৰ বায়ৱত মুখ্য দুৱাৰ শাস্ত্ৰৰ মতে এইটো যেতিয়া উত্তৰ বায়ৱত মুখ্য গেটখন ৰাখিছে, গতিকে শাস্ত্ৰৰ মতে ইয়াতে কি হয়, কেছ মকৰ্দমা দুখ কষ্ট কলহ আৰু হাই পেচাল কাজিয়া ইত্যাদি বৃদ্ধি হৈ থাকে। আৰু ইয়াতে পশ্চিম ফালে চাপৰ হ'ল, গতিকে পশ্চিম ফালটো যিহেতু এখন বাৰাণ্ডা ইয়াৰ পৰা ওপৰলৈ ষ্টেপ ৰাখিছে, গতিকে পশ্চিম ফালটো চাপৰ হ'ল। উত্তৰ ফালটো ঠিকে আছে, চাপৰ হ'লে ভাল, কিন্তু পশ্চিম ফালটো চাপৰ হৈ গ'ল ইয়াতে। আৰু বায়ৱ কোণটো চাপৰ হ'ল, এইটো বায়ৱ কোণ, গতিকে বায়ৱ কোণটোৱেই চাপৰ হৈ গৈছে। আৰু এই স্থিতিত ঘৰখনৰ স্ত্ৰীসকলৰ বাহিৰত ঘূৰি ফুৰিবলৈ মন কৰিব, ঘৰত থাকিবলৈ তেওঁলোকে মন নকৰে। আৰু বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন কাৰণ নথকাকৈ বাহিৰত ঘূৰি ফুৰিবলৈ পচন্দ কৰে, বাহিৰত খাবলৈ পচন্দ কৰে। সুখ শান্তি নাশ হয় ঘৰখনত। আৰু পুৰুষৰ আৰ্থিক কষ্ট, কোৰ্ট কাছাৰীত ঘূৰি ফুৰি যথেষ্ট কষ্ট নাশ হয়, অৰ্থ নাশ হয়। এই ৰুমটোৰ দৰ্জাখন হ'ল দক্ষিণৰ নৈಋত্য কোণত। ই শুভ নহয়। মহিলাসকল সদায় মানসিক আৰু অশান্তিত ভুগি থাকিব, মানসিক কষ্ট পাই থাকিব। এই স্থানত হ'ল আপোনাৰ পাকঘৰ, ঠিক পূবত পাকঘৰটো পৰিলে। পূবত পাকঘৰ হ'লে এনে ক্ষেত্ৰত ঘৰৰ মালিকিনী সুখী নহ'ব আৰু তেওঁলোকৰ জৰায়ু আদিৰ সমস্যা হ'ব পাৰে। ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যা আহিব পাৰে, পেটৰ সমস্যাত ভুগিব পাৰে। আৰু যিহেতু এইটো খোলা পাকঘৰ, ইয়াতে কোনো ৱাল নাই, গতিকে খোলা পাকঘৰ হ'লে ইয়াতে বাস্তুৰ দোষ উৎপন্ন হয়। ঘৰৰ মুখ্য ব্যক্তি অকলশৰীয়া হৈ পৰিব, তেওঁ আইচলেটেড অৰ্থাৎ অকলশৰীয়াকৈ থাকি তেওঁ ভাল পাব। আৰু ঘৰৰ ভিতৰতে এটা ষ্ট'ৰ ৰুম ৰাখিছে, এইটো এটা ষ্ট'ৰ ৰুম। ঘৰৰ ভিতৰত যেতিয়া পূবফালে ষ্ট'ৰ ৰুম কৰাৰ লগে লগে ঘৰখনৰ কাৰণে উপাৰ্জনৰ ক্ষেত্ৰত বহুত কষ্ট ভুগিব লাগিব ঘৰখনৰ মুখ্য ব্যক্তিজনে। আৰু এই দৰ্জাখনো যিহেতু উত্তৰ বায়ৱ কোণত পৰিছে, গতিকে এই ৰুমটোৰ ক্ষেত্ৰত যিয়ে শুব তেওঁলোকৰ কিছু কষ্ট ভোগ কৰিব লাগিব। এতিয়া এই ৰুমটোলৈ যোৱা দৰ্জাখন ঠিক উত্তৰ পূব কোণত আছে, গতিকে ঠিকেই আছে। কিন্তু এইফালে বৃদ্ধি কৰি এই জেগাত এটা সৰু ৰুম কৰিলে, গতিকে এই কোণাটো কটা গ'ল। এই কোণাটো কটা যোৱাৰ কাৰণে এই ৰুমটোৰো বাস্তুদোষ উৎপন্ন হৈছে। গতিকে এই ৰুমটোত যিয়ে শুব, বৰ্ধিত হৈ গ'ল দক্ষিণ পূবৰ ফালে, যিয়ে শুব তেওঁ বাদ বিবাদ বেছি ভাল পাব আৰু তেওঁৰ উন্নতি নহ'ব। আৰু গৰ্ভৱতী মহিলাসকলে যদি ইয়াত থাকে সন্তানৰ কাৰণে তেওঁলোকৰ অশুভ হয়, অৰ্থাৎ গৰ্ভপাত আদি হ'ব পাৰে এই স্থানটোত তেওঁলোকে যদি বসবাস কৰে। আৰু এনে বাসস্থানত সুখী নহয় মানুহ। গতিকে আৰম্ভণিতে ঘৰৰ নক্সা ভালদৰে অভিজ্ঞ বাস্তুবিদৰ দ্বাৰাহে আপোনালোকে পৰীক্ষা কৰাই বিল্ডিংটো বা আপোনালোকৰ ঘৰটো আৰম্ভ কৰক। আৰু তেতিয়া আপোনালোকৰ ধৰক জীৱনটো সুখেৰে থাকিব পাৰিব আৰু খৰচো কম হ'ব, ভঙা চিঙা এনেকুৱা ধৰণৰ খৰচ নাহে। ধন্যবাদ।